Okay, so আজিৰ ক্লাছটো আৰম্ভ কৰো। Hello everyone. আশা কৰো সবে ভালে কুশলে আছা। কেমিষ্ট্ৰি ক্লাছ ভালকে কৰিলা ন? এতিয়া আমি ম্যাথছ পঢ়া স্টাৰ্ট কৰো। ওকে, যোৱা দুটা ক্লাছত কাৰোবাৰ কিবা নুবুজা আছে নেকি? সেইটো কোৱা প্ৰথমত। সবে বুজি পাইছানে সব বস্তু? বুজি পাইছা? গুড, ভেৰি গুড। কাৰোবাৰ কিবা নুবুজা আছে নেকি? মাইকটো অন কৰি ক'ব পাৰা। কাৰোবাৰ কিবা নুবুজা আছে নেকি? মাইকটো অন কৰি ক'ব পাৰা। বাৰু আৰু এটা কথা কোৱাচোন। বাৰু মই মেথছৰ কথা বাদ দিছো। তোমালোকে যে আমাৰ লগত এইকেইদিন ক্লাছ কৰিছা, কোনটো কথা বেয়া পাইছা আমাৰ লগত ক্লাছ কৰি? সেইটো কথা কোৱা। কিবা বস্তু বেয়া পাইছা নেকি? কিবা অসুবিধা হৈছে নেকি তোমালোকৰ? ভাল পোৱাটোতো বাৰু পিছৰ কথা। কোনটো বস্তু বেয়া পাইছা? কোনোবাই ক'ব পাৰিবানে? স্যাৰ, নিটৰ বাবে মেথছৰ এনচিইআৰটিৰ বাহিৰে বেলেগ বুক ল'ব লাগিব নেকি? নিটৰ কাৰণেতো মেথছ নালাগেই ন? একো বেয়া পোৱা বুলি নহয়। আপুনি হেয়াৰ ৰুটিনটো নকলে আজিলৈকে তাকে বেয়া পাইছো। হেয়াৰ ৰুটিন মোৰ একো নাই। একো হেয়াৰ ৰুটিন নাই। মই জাষ্ট গা ধুওঁ আৰু চুলিত নাৰিকল তেল লগাও। বাকী মোৰ একো হেয়াৰ ৰুটিন নাই। মই একো চেম্পুও নঘহো। বাৰু যি কি নহওক, আৰু কোনোবা এটা কিবা এটা ক'লে। চৰি ছাৰ, জে-ডবল-ইৰ কাৰণে তোমাৰ মেথছৰ অনলি টেক্সট বুকটো পঢ়িলে নহ'ব। এই মেথছৰ এখন কিতাপৰ কথা মই লাষ্ট ক্লাছতে কৈছিলো হ'বলা, এবাউট দেট এক্সাম্পলাৰ বুক, মেথামেটিক্স এক্সাম্পলাৰ বুকখন কৰিব লাগিব। লগতে আৰু এখন দুখন কিতাপ আছে। লাহে লাহে লেভেল আপ কৰিব লাগে ন? ফটককে তুমি টান কিতাপ এখন পঢ়ি দিলেতো দিগদাৰ হৈ যাব। প্ৰথমত তুমি এনচিইআৰটিখন পঢ়িব লাগিব, তাৰপিছত এক্সাম্পলাৰ কুৱেশ্যনছখন কৰিব লাগে। তাৰ লগতে আৰু কিছুমান কিতাপ আছে। হল এণ্ড নাইট বুলি এখন কিতাপ আছে, হায়াৰ এলজেব্ৰা নামৰ। মানে ৰাইটাৰ দুজনৰ নাম হল আৰু নাইট। তাৰ পাছত এখন কিতাপ আছে তোমাৰ চেলেঞ্জ এণ্ড থ্ৰিল অফ প্ৰি কলেজ মেথামেটিক্স। সেই কিতাপবিলাক পঢ়িব লাগে। মই এটা ভিডিঅ' বনাম ৰ'বা, মানে তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টে কি মেথামেটিক্সৰ কিতাপ এক্সপ্ল'ৰ কৰিব পাৰা, কি চিলেবাছৰ কাৰণে লাগে, বা কোনবিলাক কিতাপ, কোনোবাই যদি মেথছ বৰ বেছি ভাল পোৱা তেনেহ'লে অলপ বেলেগ ধৰণৰ কি কিতাপ পঢ়িব পাৰা, মানে চিলেবাছৰ বাহিৰেও, সেই বিষয়ে মই এটা ভিডিঅ' বনাব লাগিব। আৰু কিবা আমাৰ ইয়াত ক্লাছ কৰি পেলাই কি বেয়া পাইছা সেইটো কথা কোৱাচোন। কিবা এটাতো থাকিব যে নাই এইটো বস্তু ছাৰহঁতৰ অলপ মানে বেয়া লাগিছে। মানে সমালোচনা কৰাটো বেয়া কথা নহয় ন? আমি বেয়া নাপাওঁ নহয়। সমালোচনা কৰিলে আমি সেই বস্তুটোৰ ওপৰত কাম কৰিম, তেতিয়া সেই বস্তুটো ভাল কৰিব পাৰিম তোমালোকৰ বাবে। কিন্তু সমালোচনাটো কনষ্ট্ৰাক্টিভ সমালোচনা হ'ব লাগে। ক্ৰিটিচিজমটো কনষ্ট্ৰাক্টিভ ক্ৰিটিচিজম হ'ব লাগে। বাছ সেইটোৱে কথা। ৰিভাইজ হৈছে কি? মেথছৰ চিলেবাছটো ৰিভাইজ হৈছে কি? ৰিভাইজ বুলি নকয়, মেথছৰ চিলেবাছটো নতুন হৈছে নেকি সেইটো কোৱা। আগৰ মেথছৰ চিলেবাছৰ পৰা কেইটামান বস্তু কাটি কাটি দিছে। মানে চিলেবাছটো কমাইছেহে। কিন্তু মানে চিলেবাছটো কমাইছেহে, বৰ বেছি টান নহয়। তোমালোকে নতুন যিখন কিতাপ আছে সেই কিতাপখন যদি কিনি লোৱা, সেই কিতাপখনত নতুন চিলেবাছ খিনিয়ে আছে, পুৰণা চিলেবাছ একো নাই। পুৰণা কিতাপ বিলাকত অলপ বেছি বেছি বস্তু আছিলে, সেই বস্তুবিলাক কাটি কাটি পেলাই এতিয়া নতুন চিলেবাছৰে কিতাপখন বনোৱা হৈছে। ছাৰে পডকাষ্টটো আপলোড নকৰিলে। পডকাষ্ট এটা শ্বুট কৰিছিলো মই এই সুহেলৰ লগত, কিন্তু আপলোড কৰা নহ'ল কিবা কাৰণত, বিশেষ কাৰণত। কৰিম, আকৌ এবাৰ শ্বুট কৰিম, আকৌ এবাৰ আমি কথা পাতিম, পডকাষ্ট এটা বনাম, তাৰপিছত আপলোড কৰিম। ছাৰ ক্লাছত চব ঠিক আছে, আৰু অলপ ক্লাছটো ফাষ্ট হ'লে ভাল হ'লে হয়। ফাষ্ট হ'লে মানে আৰু স্পীডত পঢ়াব লাগে। না লাহে লাহে পঢ়াইছো, এই কাৰণে তোমালোকৰ কোন চোকা, তোমালোকৰ তাৰমানে
ইন্টেলিজেন্সৰ লেভেলটো ধৰিব পৰা নাই ন, কোন বহুত বেছি চোকা, কোনবা অলপ মানে ইন্টেলিজেন্সৰ লেভেলটো ল' নেকি, প্ৰথমত আমি চাই লওঁ তাৰমানে ষ্টুডেণ্ট কেইজন কেনেকুৱা, কথাবিলাক বুজি পাই আছে নে নাই, সেইকাৰণে লাহে লাহে পঢ়াইছো। ক্লাছটো ষ্টুডিঅ'ত কৰিব নাই, ষ্টুডিঅ'ত কৰিবলৈ এটা বহুত ডাঙৰ ছেটআপ, বহুত টকা লাগে। এইখিনি ছেটআপ এতিয়া আমি কৰিব পৰা সক্ষম হৈছো। লাহে লাহে আৰু অলপ পইচা আহিলে ষ্টুডিঅ'ৰ ছেটআপো কৰাম। কি কৰে জেনেৰেল স্পীডত, অ'কে, আৰু অলপ স্পীডটো বঢ়াব চেষ্টা কৰিম বাৰু। বৰ্ডত শিকালে বেটাৰ হ'লহেঁতেন, বাট এইটো ইটছ গুড। অ'কে, বৰ্ডত যাম, অলপ লাহে লাহে যাম। বৰ্ডৰ কাৰণে যথেষ্টখিনি টকা ইনভেষ্ট কৰিব লগা হয়। প্ৰায় 3 লাখ মান টকা ইনভেষ্ট কৰিব লগা হয়, গতিকে সিমানখিনি টকা ইনভেষ্ট কৰাৰ আগত অলপ মানে ভয় লাগে ন। তাৰপাছত যাতে আমি ভালকে বুজি পাওঁ, অফক'ৰ্চ তোমালোকে ভালকে, একচুৱেলি মানে মই পাৰ্চনেলি কি ভাবো জানানে, বৰ্ডটো ডাঙৰ কথা নহয়। তোমালোকক যে বুজাম, মই কথা কৈহে বুজাম তাৰমানে। আমাৰ এজন ছাৰ আছিলে, আমাৰ স্কুলৰ এজন ছাৰ আছিলে, আমি যিখন স্কুলত পঢ়িছিলো, তেওঁৰ ওচৰত আমি টিউচন লৈছিলো। আৰু টিউচন লোৱা গোটেই বছৰটোত তেওঁ বৰ্ডত হাত দি নাপালে। তেওঁ চোতালতে ধুতিখন পিন্ধি পেলাই, ধুতি আৰু গেঞ্জি পিন্ধি পেলাই চোতালতে বহে, কিতাপখন মেলে, আৰু তেনেকেই আমাক চায়েন্স পঢ়াইছিলে। কথা কৈ কৈ চায়েন্স পঢ়াইছিলে, আৰু ইমান ধুনীয়া চায়েন্স পঢ়াইছিলে মানে কল্পনা কৰিব নোৱাৰি। গতিকে মই ভাবো কথাৰেই চব বস্তু বুজাই দিব পাৰি। বৰ্ডতকে বেছি ইম্পৰ্টেণ্ট কনচেপ্টটো বুজি পোৱাটো। সেইকাৰণে মই বুজোৱাত বৰ বেছি গুৰুত্ব দি আছো। ক্লাছটো ষ্টাৰ্ট কৰো। য়েছ, আমি বহুত দেৰি কৰিছো আৰু। বৰ লগাই দিম আৰু নহ'লে। য়েছ, ক্লাছটো ষ্টাৰ্ট কৰো। ক'ত গ'ল মোৰ পেনটো? Where is my pen? Yes, this is my pen. Okay, let's start the class. Okay, চোৱা, লাষ্ট ক্লাছত তোমালোকে এক্সাৰচাইজ 1.1 গোটেইখিনি বস্তু কৰিলা। সেট বিল্ডাৰ ফৰ্ম কি বস্তু, ৰোষ্টাৰ ফৰ্ম কি বস্তু তোমালোকে শিকিলা। বিলংছটো মানেনো কি, সেইবিলাকৰ বিষয়ে শিকিলা। আশা কৰো তোমালোকে সেট বিল্ডাৰ ফৰ্ম ভালকে বুজি পাইছা। এক্সাৰচাইজ বিলাক চবেই ধুনীয়াকে কৰিছা, হোমৱৰ্ক গোটেইখিনি প্ৰায়ভাগে দিছা, এজন দুজনেহে নাই দিয়া মোক। চ' ভাল লাগিছে মোৰ গোটেইখিনি চাই পেলাই। ভুলো কৰা নাই, এজনেও ভুল কৰা নাই গোটেইখিনি হোমৱৰ্কত। গতিকে মোৰ চাই পেলাই বিৰাটে ভাল লাগিছে। আশা কৰিছো তোমালোকে গোটেইখিনি বস্তু বুজি পাইছা। এতিয়া আজি আমাৰ টপিকটো হ'ল দা এমটি ছেট। এমটি মানে কি? এমটি মানে হৈছে খালী, হয়নে? আগৰ দৰেই মই কি কৰিছো, কিতাপত যে এই কথাবিলাক আছে, এই কথাবিলাকৰ এটা নোটছ বনাইছো, নোটছৰ নিচিনাকে বনাইছো, আৰু নোটছৰ নিচিনাকে বনাই পেলাই ইয়াত লিখি লৈছো, যাতে তোমালোকৰ বাবে সুবিধা হয় দেই। গতিকে আকৌ এবাৰ মই তোমালোকক কৈ আছো যে মোৰ নোটছখিনি প্ৰথমত নপঢ়িবা, প্ৰথমত কিতাপখন পঢ়িবা, কিতাপখন পঢ়ি পেলাইহে মোৰ নোটছখিনি চাবা। কিতাপ পঢ়াটো বিৰাটেই জৰুৰী, প্ৰত্যেকটো ক্লাছতে মই এই কথাটো কৈ আছো। অ'কে, যি কি নহওক, চ' আজি আমি আমাৰ ক্লাছটো আৰম্ভ কৰো, কণ্টেণ্টখিনি আৰম্ভ কৰো। তো প্ৰথম কথাটো আহিলে দা এমটি ছেট। এমটি মানে কিনো? শব্দটোৰ পৰাই চব গোটেইখিনি কথা গম পোৱা যায়। এমটি মানে কিনো? এমটি মানে হৈছে খালী, হয় নে নহয়? তোমালোকে জানানে এমটি মানে যে খালী? জানানে? জানা, গুড, ভেৰি গুড। এমটি মানে খালী। দা এমটি ছেট মানে খালী ছেট। ছেটটোৰ ভিতৰত একোৱে নাই। ছাপোজ তুমি এটা টেমা ৰাখিছা, টেমাটোৰ ভিতৰত একো বিস্কুট নাই, চাউল নাই, দালি নাই, একো নাই, এটা খালী টেমা। তেনেকে ইমাজিন কৰিব পাৰা তুমি দা এমটি ছেট। চ' এমটি ছেটৰ ডেফিনেশ্যনটো কিতাপত যিদৰে দিছে একজেক্টলি সেই ধৰণেই মই ইয়াত লিখি দিছো। এমটি ছেটৰ ডেফিনেশ্যনটো কি? A set which does not contain any element is called the empty set. তাৰমানে এটা সেটত যদি কোনো এলিমেন্টেই নাথাকে, তেনেহলে সেই সেটবোৰক আমি কি সেট বুলি কওঁ? এমটি সেট বুলি কওঁ। এমটি সেটৰ আৰু নাম আছে, নাল সেট বুলিও কোৱা হয় বা ভয়েড সেট বুলিও কোৱা হয়। আন্ডাৰষ্টুড? এমটি সেটক কি বুলি কোৱা হয়? নাল সেট বুলিও ক'ব পাৰি বা ভয়েড সেট বুলিও ক'ব পাৰি। নাল মানেও খালী, ভয়েড মানেও খালী। গতিকে খালী শব্দটো বুজাবৰ কাৰণে নাল সেট, ভয়েড সেট এইবিলাকো ব্যৱহাৰ কৰা হয়। তোমালোকে এমটি সেটো ব্যৱহাৰ কৰিব পাৰা, তোমালোকৰ ইচ্ছা। এইবিলাক চব চিনোনিমাছ টাৰ্মছ। চিনোনিমাছ টাৰ্মছ মানে লাষ্ট ক্লাছত কৈছিলো নহয়, সমাৰ্থক শব্দ।
এম্পটি সেট, নাল সেট, ভয়েড সেট এইবিলাক সমাৰ্থক শব্দ হিচাপে ব্যৱহাৰ কৰিব পাৰি। সেয়েহে মই ইয়াত নোট হিচাপে লিখি দিছো, ইট ইজ অলসো কল্ড নাল সেট এণ্ড ভয়েড সেট। আন্ডাৰস্টুড? কিবা নুবুজা আছে? Yes, empty set is equal to set bracket. Yes, correct. তুমি পঢ়িছা? সিদ্ধান্ত পঢ়িছা তুমি সেইখিনি কথা? এতিয়া চোৱা, এম্পটি সেটক আমি ডিনোট কৰো কেনেকে? এম্পটি সেট এটা ডিনোট কৰিব লাগিব নহয়, বুজাব লাগিব নহয়। সো এম্পটি সেট ডিনোট কৰিবৰ কাৰণে আমি এই ফাই সিম্বলটো ব্যৱহাৰ কৰো, বা ফাইৰ সলনি আমি এই যে সেট ব্ৰেকেটটো যে আছে, সেট ব্ৰেকেট তাৰমানে সেকেন্ড ব্ৰেকেট যেটো আছে, সেকেন্ড ব্ৰেকেটটো লিখি পেলাই তাৰ মাজত একো নিলিখো, খালি জায়গা এৰি দিও, হেতুকে এম্পটি সেট বুলি কোৱা হয়। মানে এম্পটি সেট এটা বুজাবৰ বাবে আমি এই সিম্বল দুটা ইউজ কৰো, এই দুটাৰ এটা ইউজ কৰো। কিন্তু সাধাৰণতে তোমালোকে ভৱিষ্যতে দেখা পাবা যে এই ফাই সিম্বলটো বেছিকে ইউজ কৰা হৈ আছে, এই সিম্বলটো বৰ বেছি ইউজ নহয়। ফাইটো বৰ বেছিকে ইউজ হৈ আছে, আৰু ফাইটো বিভিন্ন ধৰণে মানে বিভিন্ন ষ্টুডেন্টে বিভিন্ন ধৰণে লিখে, কিছুমানে এনেকে লিখি পেলাই এনেকে লিখে, কিছুমানে এনেকে লিখে। মই সাধাৰণতে বস্তুটোক এনেকে লিখো, লিখিলেই হ'ল ফাই থিতা, কিছুমানে থিতাটোক এনেকে লিখে, কিছুমানে থিতাটোক এনেকে দি পেলাই একদম এনেকে ধুনীয়াকে লিখে, লিখিলেই হ'ল। মই সাধাৰণতে ফাইটোক এইদৰে লিখো, তোমালোকে যিদৰে লিখা তোমালোকৰ ইচ্ছা। ওকে, লাহে লাহে হাতত আহিব। প্ৰথমতেতো ABCD লিখাৰ লগে লগে তোমালোকৰ হাতত অহা নাছিলে, হয় নে নহয়? স্যাৰ মোৰ ক্লাছ 10ত এডভান্স মেথছ আছিল। আচ্ছা, গুড। এডভান্স মেথছত তো সেট পঢ়িছাই, কাৰেক্ট। তেতিয়া বস্তুবিলাক জানি যোৱা যায়। সিদ্ধান্ত, তেনেহলে তোমাৰ যদি এডভান্স মেথছ আছিলে, মই তোমাক আৰু এটা কথা কৈ দিওঁ, এম্পটি সেট মানে সেই খালি ব্ৰেকেটটো নহয়, এম্পটি সেটক ডিনোট কৰিবৰ কাৰণেহে সেই খালি ব্ৰেকেটটো ইউজ কৰা হয়, বা এম্পটি সেট এটাক বুজাবৰ বাবেহে ফাইটোক ইউজ কৰা হয়। এম্পটি সেট মানেই সেই ইকুৱেল, মানে সেই খালি ব্ৰেকেটটো নহয়। ওকে ওকে, যাৰ যাৰ এডভান্স মেথছ আছিলে সবকে এই কথাটো মই কৈ দিছো, এম্পটি সেট মানে ফাই নহয়, কিন্তু এম্পটি সেট এটা বুজাবৰ কাৰণে আমি ফাই সিম্বলটো ইউজ কৰো। ওকে, সো এতিয়া চোৱা, এম্পটি সেটৰ আমি কেইটামান এক্সাম্পল চাওঁ দেই। প্ৰথম এক্সাম্পলটো কি দিছে চোৱা, A is the set of all x such that x lies between 1 and 2. x কাৰ কাৰ মাজত আছে? 1 আৰু 2 মাজত আছে, আৰু x is a natural number. চোৱা, তোমালোকৰ কিতাপত যিটো এক্সাম্পল দিয়া আছে, এইটো এক্সাম্পলে মই ইয়াত নোটছত লিখি দিছো। এই যেটো এক্সাম্পল আছে, কি বুলি লিখিছে? x such that 1 is less than x is less than 2 and x is a natural number. এই x is a natural number কথাটো মই সিম্পলি ইয়াত কি কৰিছো, x belongs to n বুলি লিখি দিছো। তোমালোকে যাতে মানে অলপ মানে এই নোটেশনটোৰ লগত যাতে ফেমিলিয়াৰ হৈ যোৱা, সোনকালে যাতে ফেমিলিয়াৰ হোৱা, এই x belongs to n বুলি কোৱাৰ লগে লগে আমি কি বুজিম যে x is a natural number. ওকে, কাৰোবাৰ কিবা কনফিউজন আছে নেকি এই নোটেশনটো? কাৰোবাৰ কিবা কনফিউজন আছে নেকি? নাই। ওকে, তে x belongs to n বুলি কোৱাৰ লগে লগে আমি কি বুজিম? x is a natural number. ওকে, গুড, ভেৰি গুড, কাৰো কনফিউজন নাই। সো x এটা নেচাৰেল নাম্বাৰ, আৰু x 1 আৰু 2 ৰ মাজত আছে। এনেকুৱা কিবা নেচাৰেল নাম্বাৰ আছে নেকি যেটো 1 আৰু 2 নম্বৰ, মানে 1 আৰু 2 ৰ মাজত আছে? এনেকুৱা কিবা নেচাৰেল নাম্বাৰ এক্সিষ্ট কৰে নেকি পৃথিৱীত? এনেকুৱা কিবা নেচাৰেল নাম্বাৰ মানে কি? স্বাভাৱিক সংখ্যা দেই। এনেকুৱা কিবা স্বাভাৱিক সংখ্যা আছে নেকি যেটো 1 আৰু 2 ৰ মাজত আছে? আছে নেকি? নাই। বুজি পাইছানে সবে? নাই, তেনেকুৱা কোনো স্বাভাৱিক সংখ্যাই নাই। ইয়েস, আৰু যদি তেনেকুৱা কোনো স্বাভাৱিক সংখ্যাই নাই, তেনেহলে এই সেটটোত কোনো এলিমেন্টেই নাথাকিব, এই সেটটোৰ কোনো মেম্বাৰেই নাথাকিব, হয় নে নহয়? বুজি পাইছা? গতিকে এই সেটটোক আমি কি সেট বুলি কম? এম্পটি সেট বুলি কম। সো দিস ইজ দা এম্পটি সেট। ওকে, সিমিলাৰলি এইটো চোৱা, B is the set of all x, এটোক আমি কি বুলি পঢ়ো? আগৰ ক্লাছত শিকাই দিছো, তোমালোকে যদি কোনবাই বুজা নাই তেনেহলে ৰেকৰ্ডিংটো চাই ল'বা, আগৰ ক্লাছৰ ৰেকৰ্ডিংটো চাই ল'বা, এই মানে সেটটো কি দৰে পঢ়া হয়। কি বুলি পঢ়ো আমি? B is the set of all x such that x square minus 2 is equal to 0 and x belongs to q. x belongs to q মানে x এটা ৰেচনেল নাম্বাৰ, যাক অসমীয়াত পৰিমেয় সংখ্যা বুলি কয়। ইয়াতো তোমালোকৰ কিতাপত এটো কি বুলি লিখিছে? x is a rational number বুলি লিখিছে। মই সেই বস্তুটো সিম্পলি x belongs to q বুলি লিখি দিছো। ওকে, x belongs to q বুলি লিখি দিছো যাতে তোমালোকে নোটেশনটোৰ লগত ফেমিলিয়াৰ হোৱা, সোনকালে যাতে ফেমিলিয়াৰ হোৱা।
এতিয়া চোৱা x স্কয়ার মাইনাস 2 ইজ ইকুয়াল টু যদি 0 হয় তেনেহলে x ইজ ইকুয়াল টু কি হ'ব প্লাস মাইনাস ৰুট 2 হ'ব নে নহব প্লাস মাইনাস ৰুট 2 হ'ব নে নহয় হ'ব yes x স্কয়ার মাইনাস 2 ইজ ইকুয়াল টু যদি 0 হয় x ইজ ইকুয়াল টু হ'ব প্লাস মাইনাস ৰুট 2 কিন্তু ইয়াত এটা কথা যে প্লাস ৰুট 2 আৰু মাইনাস ৰুট 2 ইহত দুটাৰ এটাও জানো পৰিমেয় সংখ্যা হয় এটাও জানো ৰেশনাল নাম্বাৰ হয় প্লাস ৰুট 2 টো ৰেশনাল নাম্বাৰ নহয় মাইনাস ৰুট 2 ৰেশনাল নাম্বাৰ নহয় হয় নে নহয় যিহেতু ৰেশনাল নাম্বাৰ নহয় গতিকে এই সেটটো কি হ'ব এটা এম্পটি সেট হ'ব হয় নে নহয় yes মানে সেটটোক যেতিয়া ডিফাইন কৰা হৈ আছে সেট বিল্ডাৰ ফৰ্মত যেতিয়া আমি লিখিছো সেটটোক তাত দুটা কথা কৈছে কি বুলি কৈছে যে x স্কয়ার মাইনাস 2 0 হ'ব লাগিব লগতে x এটা ৰেশনাল নাম্বাৰ হ'ব লাগিব গতিকে যিবোৰ নাম্বাৰে x স্কয়ার মাইনাস 2 0 ইকুৱেশনটোক মানে স্যাটিসফাই কৰে সেই নাম্বাৰবিলাক ৰেশনালে নহয় গতিকে এই সেটটো এটা কি সেট এম্পটি সেট আন্ডাৰস্টুড কাৰোবাৰ কিবা কনফিউজন আছে এটো এটা এম্পটি সেট কাৰোবাৰ কিবা কনফিউজন আছে নাই কাৰো কনফিউজন নাই ওকে তাৰ পাছত চোৱা C is the set of all x such that x is an even prime number greater than 2 এতিয়া যিমান বিলাক প্ৰাইম নাম্বাৰ আছে প্ৰাইম নাম্বাৰ মানে বুজি পোৱা নহয় মৌলিক সংখ্যা অসমীয়াতকৈ মৌলিক সংখ্যা এই যে যিমান বিলাক প্ৰাইম নাম্বাৰ আছে সেই সকলোবোৰ প্ৰাইম নাম্বাৰ দুইৰ বাহিৰে সকলোবোৰ প্ৰাইম নাম্বাৰ অযুগ্ম হয় নে নহয় দুইৰ বাহিৰে যিমানবোৰ প্ৰাইম নাম্বাৰ আছে সকলোবোৰ অযুগ্ম সংখ্যা হয় নে নহয় সব অড নাম্বাৰ হয় নে নহয় এটাওটো ইভেন নাম্বাৰ নাই 2 is the only even prime number দুই একমাত্ৰ যুগ্ম মৌলিক সংখ্যা হয় নে নহয় 2 একমাত্ৰ ইভেন প্ৰাইম নাম্বাৰ তাৰ বাহিৰে কোনো নাম্বাৰেই অড মানে কোনো নাম্বাৰেই ইভেন প্ৰাইম নহয় বাকি সব অড প্ৰাইম হয় গতিকে ইয়াত আমাক সেটটো কি দিছে যে 2তকে ডাঙৰ কিবা ইভেন প্ৰাইম আছে নেকি যিহেতু নাই গতিকে এই সেটটো কি হৈ যাব এটা এম্পটি সেট হৈ যাব খালি সেট এটো ইয়াতো একো বস্তু নাথাকে আৰু সেই বস্তুটো বুজাবৰ কাৰণে আমি ফাই সিম্বলটো ইউজ কৰো লক্ষ্য কৰা যে ফাইটোক আমি সেটৰ ভিতৰত নিলিখো কিন্তু ফাইটোক জাস্ট এটা ফাই বুলিয়ে লিখি থৈ দিও বাস হেতুৱে কি বুজাব এম্পটি সেট বুজাব এনেকুৱা এটা সেট যিটো সেটত একো বস্তু নাই ওকে আন্ডাৰস্টুড 4 নম্বৰ সেটটো কি দিছে চোৱা d is the set of all x such that x square is equal to 4 and x is odd চোৱা এটুক যদি সলভ কৰা x equal to আমি কি পাম প্লাস মাইনাস 2 পাম নে নাপাম কিন্তু x odd হয় জানো প্লাস 2 এটা ইভেন নাম্বাৰ মাইনাস 2 এটা ইভেন নাম্বাৰ odd হয় জানো নহয় yes odd নাম্বাৰটো হ'বই নোৱাৰে গতিকে এটু কি হৈ যাব এটা এম্পটি সেট হৈ যাব হয়নে আন্ডাৰস্টুড এখিনলৈ কাৰোবাৰ কিবা নুবুজা আছে নেকি কোৱা এম্পটি সেট কাৰোবাৰ কিবা নুবুজা আছে নেকি ফাৰ্স্ট এক্সাম্পলটো আকৌ এবাৰ ক'বচোন ওকে আহি আছো ফাৰ্স্ট এক্সাম্পলত আকৌ এবাৰ আহি আছো ফাৰ্স্ট এক্সাম্পলটো চোৱা কি আছিল যে a is the কি বুলি লিখিছে a is the set of all x such that x lies between 1 and 2 এটো কি বুলি পঢ়া হয় x lies between 1 and 2 বুলি পঢ়া হয় আৰু x belongs to n কৈছে যে এনেকুৱা নেচাৰেল নাম্বাৰ আছে নেকি যেটো 2 আৰু 1 ৰ মাজত আছে এনেকুৱা নেচাৰেল নাম্বাৰ আছে নি কৈছে x এনেকুৱা এটা নাম্বাৰ যেটো নাম্বাৰ 2 আৰু 1 ৰ মাজত আছে আৰু x এটা নেচাৰেল নাম্বাৰ এনেকুৱা কোনো নাম্বাৰেই নাই এনেকুৱা কোনো সেট আমাৰ ওচৰত মানে এক্সিষ্টে কৰিব নোৱাৰে হয় না গতিকে সেই সেটটো কি হৈ যাব এম্পটি সেট হৈ যাব সৰি সেট এক্সিষ্ট কৰিব কিন্তু এনেকুৱা কোনো নাম্বাৰেই আমাৰ হাতত নাই যেটো 2 আৰু 1 ৰ মাজত আছে আৰু লগতে সি এটা নেচাৰেল নাম্বাৰো হয় এনেকুৱা কোনো নাম্বাৰেই নাই যেহেতু এই সেটটোত কোনো এলিমেন্টেই নাথাকিব সেয়েহে এই সেটটোক কি সেট বুলি কোৱা হ'ব এম্পটি সেট বুলি কোৱা হ'ব আন্ডাৰস্টুড খঞ্জন বুজি পালা গুড ভেৰি গুড আৰু কাৰোবাৰ কিবা নুবুজা আছে নেকি আৰু কাৰোবাৰ কিবা নুবুজা আছে নেকি কাৰো নাই ওকে
ওকে তো এম্পটি সেট আমি সামৰিলো এতিয়া আমি এটা নোটেশন চাওঁ হা নোটেশন কি বস্তু জানানে তাৰ মানে এটা বস্তু মানে কিদৰে লিখা হয় কিদৰে নোট ডিনোট কৰা হয় সেটোকে নোটেশন বুলি কয় হা এটা দা নাম্বাৰ অফ এলিমেন্টস ইন এ সেট S ইজ ডিনোটেড বাই n of S তাৰ মানে S যদি এটা সেট হয় S ত ধৰি লোৱা এইকেইটা এলিমেন্ট আছে A E I O U এই ভাৱেলৰ যে সেটটো যে আছিলে হা S ধৰি লোৱা এই সেটটো তেনেহলে নাম্বাৰ অফ S ইজ ইকুৱেল টু কি হ'ব 5 হ'ব তাৰ মানে ইয়াৰ ভিতৰত যিমানটা এলিমেন্ট থাকে হেতুকে আমি কি বুলি কওঁ নাম্বাৰ অফ S বুলি কওঁ ওকে understood the number of elements in a set S is denoted by n of S n of S এৰে ডিনোট কৰা হয় আৰু এটো পঢ়া হয় কি বুলি নাম্বাৰ অফ S বুলি পঢ়া হয় তাৰ নাম্বাৰ অফ এলিমেন্টস ইন the set S বুলিও পঢ়িব পাৰি বা নাম্বাৰ অফ S বুলিও পঢ়িব পাৰি ওকে understood বঢ়িয়া এতিয়া চোৱা তোমালোকে যিমান বিলাক সেট দেখি আহিছা সেই সেটবোৰত দুটা কথা সম্ভৱ হয় হয় তাত সীমিত সংখ্যক এলিমেন্ট আছে বা তাত অসীম সংখ্যক এলিমেন্ট আছে হয় তাত ফাইনাইট নাম্বাৰ অফ এলিমেন্টস আছে অর ইনফাইনাইট নাম্বাৰ অফ এলিমেন্টস আছে ফাইনাইট নাম্বাৰ অফ এলিমেন্টস মানে সীমিত হৈ আছে তাত যিমান বিলাক মেম্বাৰ আছে সীমিত মেম্বাৰ যেনেকে লাষ্ট ক্লাছত এইটো ক্লাছতটো এক্সাম্পলটো নাই বাৰু যোৱা ক্লাছৰ নোটছত পাবা তুমি এই যে বা ভাৱেলৰ সেটৰ এক্সাম্পলটোতে তাত সীমিত সংখ্যক এলিমেন্টস আছে না A E I O U ইংলিশ এলফাবেটৰ ভাৱেলৰ যেটো সেট আছে সেই সেটটোত সীমিত সংখ্যক মেম্বাৰ আছে ফাইনাইট নাম্বাৰ অফ এলিমেন্টস আছে এট দা সেম টাইম তোমালোকে এটো সেটটো দেখিছিলা নেচাৰেল নাম্বাৰৰ সেটটো দেখিছিলা হয়নে মনত আছে নে নেচাৰেল নাম্বাৰৰ সেটটোত কি থাকে 1 2 3 এনেকে ইনফিনিটি লৈকে গৈ থাকিব ইয়াত আকৌ অসীম সংখ্যক তোমাৰ এলিমেন্টস আছে অসীম সংখ্যক এলিমেন্টস মানে ইনফাইনাইট নাম্বাৰ অফ এলিমেন্টস আছে গতিকে যদি এটা সেটত ফাইনাইট নাম্বাৰ অফ এলিমেন্টস থাকে তেনেহলে আমি তাক ফাইনাইট সেট বুলি কওঁ আৰু ইনফাইনাইট নাম্বাৰ অফ এলিমেন্টস থাকিলে তাক আমি ইনফাইনাইট সেট বুলি কওঁ সেই বস্তুটো ইয়াত ডেফিনেশনটো মই ইয়াত লিখি দিছো এ সেট which is empty or consist of a definite number of elements is called a finite set empty মানে তাৰ মানে ফাইনাইট সেট হবলৈ হি হয় এম্পটি হ'ব লাগিব নহলে তাত ফাইনাইট নাম্বাৰ অফ এলিমেন্টস থাকিব লাগিব আন্ডাৰস্টুড এটা সেটক ফাইনাইট বুলি ক'বলৈ হলে তাত হয় 0টা এলিমেন্ট থাকিব লাগিব বা 0তকৈ বেছি এটা ফাইনাইট নাম্বাৰ অফ এলিমেন্টস থাকিব লাগিব সীমিত যাতে আমি গুটেইখিনি লিখি পেলাই এটা সময়ত গৈ শেষ কৰিব পাৰো সীমিত কিন্তু তাত যদি অসীম সংখ্যক এলিমেন্ট থাকে ইনফাইনাইট নাম্বাৰ অফ এলিমেন্টস থাকে তেনেহলে তাক ইনফাইনাইট সেট বুলি কওঁ আন্ডাৰস্টুড একদমেই সহজ কথা হয়নে শব্দটোতে গোটেই ডেফিনেশনটোৱে সোমাই আছে কাৰোবাৰ কিবা নুবুজা আছে নেকি কোৱা ফাইনাইট সেট আৰু ইনফাইনাইট সেট বুজিলা কাৰোবাৰ কিবা নুবুজা আছে নেকি বেছি স্পিডত গৈছো নেকি কাৰোবাৰ বাবে আকৌ এবাৰ ঠিক আছে আকৌ এবাৰ কোনোবাই বুজি পোৱা নাই নেকি এইখিনি কথা মই অলপ স্পিডত পঢ়াবলৈ চেষ্টা কৰিলো তোমালোকে কলা যে স্পিডত পঢ়াব লাগে ইনফাইনাইট সেটটো কেনেকৈ আইডেন্টিফাই কৰিম ভেৰি গুড কোৱেশ্চন ইনফাইনাইট সেটটো আইডেন্টিফাই কৰিবৰ কাৰণে তুমি সেই সেটটোত কি এলিমেন্টস আছে চালে হল কিমানটা এলিমেন্টস আছে চালে হল ৰবা লাষ্ট ক্লাছৰ মই নোটছটো উলিয়াই লওঁ দেই এক মিনিট লাষ্ট ক্লাছৰ নোটছটো উলিয়াই ললে তেতিয়া মই তোমালোকক দেখাব পাৰিম এই যে চোৱা আমি যে সিদিনাখন যে সেট বিলাক পঢ়িছিলো দা সেট অফ নেচাৰেল নাম্বাৰস দ্যাট ডিভাইডস 42 হয় না নহয় ইয়াত সীমিত সংখ্যক এলিমেন্ট আছে ফাইনাইট নাম্বাৰ অফ এলিমেন্টস আছে না 1 2 3 আমি কাউন্ট কৰি শেষ কৰিব পাৰো এইকিটা সীমিত সংখ্যক এলিমেন্ট গতিকে ই এটা ফাইনাইট সেট তাৰ পাছত লগতে ইয়াতো দা সেট অফ অল ভাৱেলস ইন ইংলিশ এলফাবেট এটো এটা ফাইনাইট সেট হয় না নহয় দা সেট অফ অড নেচাৰেল নাম্বাৰস ইয়াত ইনফাইনাইট নাম্বাৰ অফ এলিমেন্টস আছে গতিকে ই এটা ইনফাইনাইট সেট সিম্পল কথা
ইয়াত ইনফাইনাইট নাম্বাৰ অফ এলিমেন্টস আছে দ্য সেট অফ অড নেচাৰেল নাম্বাৰস অযুগ্ম স্বাভাৱিক সংখ্যাৰ সংহতি অযুগ্ম স্বাভাৱিক সংখ্যা সীমিত সংখ্যক আছে নেকি অসীম সংখ্যক তোমাৰ অযুগ্ম স্বাভাৱিক সংখ্যা আছে হয়নে নহয় যেহেতু অসীম সংখ্যক আছে সেইভাবে কি এটা ইনফাইনাইট সেট বুজি পাইছে কাৰোবাৰ বেলেগ কিবা কনফিউজন আছে নেকি অড নেচাৰেল নাম্বাৰ এক্সাম্পল দিছিলে ইয়েস অড নেচাৰেল নাম্বাৰ আৰু কাৰোবাৰ কিবা কনফিউজন আছে নেকি ফাইনাইট সেট ইনফাইনাইট সেট বুজি পাই গলো আশা কৰো দেই আগবাঢ়ো এতিয়া আগবাঢ়ো ফাইনাইট সেট আৰু ইনফাইনাইট সেটৰ পৰা ওকে লেটস গো কোড আছিলে এটো এতিয়া আমি ফাইনাইট সেটৰ কেটামান মানে ফাইনাইট আৰু ইনফাইনাইট সেটৰ এক্সাম্পল চাও the set of days of the week w is the set of days of the week এটা সপ্তাহত কি কি বাৰ থাকে সানডে মনডে টিউজডে ওয়েডনেসডে থার্সডে ফ্রাইডে স্যাটারডে সাতটা দিন আছে হন নাই তার মানে তাত ফাইনাইট নাম্বার অফ এলিমেন্টস আছে সেই সেটটোত হেহে হি এটা কি সেট হ'ব ফাইনাইট সেট হ'ব সিম্পল কথা গটিকে ই কি সেট দিস ইজ এ ফাইনাইট সেট হয় না নহয় similarly S is the set of all x such that x square minus 16 is equal to 0 x square minus 16 is equal to 0 ইয়াক আমি যদি সলভ কৰো আমি কি পাম x is equal to plus minus 4 পাম নে না পাম plus minus 4 পাম নে plus minus 4 পাম নে yes গটিকে এই সেটটুক আমি টেবুলাৰ ফৰ্মত এটুকটো সেট বিল্ডাৰ ফৰ্মত লিখা হৈ আছে হয়নে নহয় টেবুলাৰ ফৰ্মত আমি কি দৰে লিখিব পাৰো -4, 4 বুলিও লিখিব পাৰো পাৰোনে -4, 4 বুলি লিখিব পাৰো নে নোৱাৰো এতিয়া টেবুলাৰ ফৰ্মত লিখাৰ লগে লগে ইয়াত কি হৈ আছে ইয়াত ফাইনাইট নাম্বাৰ অফ এলিমেন্টস আছে হয় নহয় যেহেতু ফাইনাইট নাম্বাৰ অফ এলিমেন্টস আছে গটিকে ই এটা কি সেট ফাইনাইট সেট একদম সহজ কথা ওকে আন্ডাৰস্টুড নেক্সট এক্সাম্পল টু চোৱা কি কৈছে দা সেট অফ পয়েন্টস অন এ লাইন এতিয়া যদি আমি এটা যদি লাইন কল্পনা কৰো সেই লাইনটো ইনফাইনাইট নাম্বাৰ অফ পয়েন্টস থাকে হয় না ফাইনাইট নাম্বাৰ অফ পয়েন্টস থাকে নেকি তুমি যতে এটা পয়েন্ট যতে তুমি এনেকে সিন এটা দিয়া সব প্ৰত্যেকটো বস্তু এটা এটা পয়েন্ট হয় নে নহয় সেই পয়েন্ট বিলাক জানো সীমিত হ'ব জানো কেতিয়াবা কেতিয়াও সীমিত হ'বই নোৱাৰে তাত অসীম সংখ্যক পয়েন্ট থাকিব ইনফাইনাইট নাম্বাৰ অফ পয়েন্টস থাকিব হয় নহয় সেইবাবে জি সেটটো যেটো এক্সাম্পল দিয়া হৈছে এই সেটটো এটা কি সেট ইনফাইনাইট সেট ইনফাইনাইট সেট আৰু ই এটা কি সেট ফাইনাইট সেট বুজি পাইছানে সবে সবে বুজি পাইছানে লাস্ট এক্সাম্পলটো সবে বুজি পাইছানে এটা লাইনত যে কেতিয়াও ফাইনাইট নাম্বাৰ অফ পয়েন্টস থাকিব নোৱাৰে সদায় ইনফাইনাইট নাম্বাৰ অফ পয়েন্টস থাকিব এটা লাইনত পাইছা গুড ভেরি গুড কোনবাই নুবুজা আছে নেকি কোনবাই বুজি পোৱা নাই নেকি কোৱাচোন কোনবাই বুজি পোৱা নাই নেকি সুপার ক্লিয়ার এসসি মানে সুপার ক্লিয়ার গুড ওকে নেক্সট এক্সাম্পল নাম্বাৰ 6 কিতাবত যেহেতু এক্সাম্পল নাম্বাৰ 6 বুলি আছে সেয়ে ময়ো ইয়াত এক্সাম্পল নাম্বাৰ 6 বুলিয়ে লিখি লৈছো আৰু দেই ৰবা তোমালোকে কিতাপখন পঢ়িবা দেই মই বাৰে বাৰে কৈ আছো কিতাপখন পঢ়িহে মোৰ নোটছলে আহিবা এই এক্সাম্পল নাম্বাৰ 6 টো যে আছে ইয়াকে মই ইয়াত নোটছত এক্সাম্পল নাম্বাৰ 6 পেজ নাম্বাৰ 7 বুলি লিখি লৈছো দেই state which of the following sets are finite or infinite আকৌ আমি এই ফাইনাইট আৰু ইনফাইনাইট ললে ঘূৰি আহিছো চোৱা প্ৰথম সেটটো কি দিছে the set of all x such that x belongs to n তাৰ মানে x এটা নেচাৰেল নাম্বাৰ আৰু x - 1 into x - 2 is equal to 0 এই ইকুৱেশনটোক যদি আমি সলভ কৰো ইয়াৰ পৰা আমি কি পাম x is equal to কি পাম
x equal to 1 পাম আৰু 2 পাম হয়নে নহয় গতিকে এই সেটটো কি হৈ যাব সেট বিল্ডাৰ ফৰ্মত দিয়া আছে এই সেটটো এতিয়া যদি আমি টেবুলাৰ ফৰ্মত লিখো বা ৰোস্টাৰ ফৰ্মত যদি লিখো তে সেটটো কি হৈ যাব 1, 2 হৈ যাব না যাব 1, 2 হবনে কোৱাচোন 1, 2 হবনে হয় স্যাৰ গুড ভেৰি গুড যেহেতু 1, 2 হব আৰু ইয়াত ফাইনাইট নাম্বাৰ অফ এলিমেন্টস আছে যেহেতু ইয়াত ফাইনাইট নাম্বাৰ অফ এলিমেন্টস আছে ইনফাইনাইট নাম্বাৰ অফ এলিমেন্টস নাই গতিকে ই এটা কি সেট ফাইনাইট সেট মানে ই এটা ফাইনাইট সেট আন্ডাৰস্টুড এতিয়া চোৱা the set of all x such that x belongs to n আৰু x square is equal to 4 ইয়াত এটা লক্ষ্য কৰিবলগীয়া কথা x square equal to 4 বুলি কোৱাৰ লগে লগে আমি সাধাৰণতে কি লিখো x is equal to plus minus 2 বুলি লিখো হয়নে নহয় কিন্তু ইয়াৰে -2 সংখ্যাটো নেচাৰেল নাম্বাৰ নহয় কিন্তু ইয়াত কেৱল +2 টোহে নেচাৰেল নাম্বাৰ -2 এটা ইন্টিজাৰ হয় ইন্টিজাৰ মানে এটা অখণ্ড সংখ্যা হয় গতিকে এই সেটটোত কি আহিব অনলি 2 আহিব -2 নাহে আৰু যেহেতু ইয়াতো এটা ফাইনাইট নাম্বাৰ অফ এলিমেন্টস আছে গতিকে ই কি হৈ যাব তোমাৰ ফাইনাইট সেট হৈ যাব সবে বুজি পাইছা ন কোনবাই যদি বুজি নাই পোৱা কৈ দিবা দেই হাতখন দাঙি দিবা তাৰ পাছত কি আছে 3 নম্বৰ কোৱেশ্চনটো চোৱা 3 নম্বৰ এক্সাম্পলটো চোৱা কি দিছে the set of all x such that x belongs to n x belongs to n মানে x এটা নেচাৰেল নাম্বাৰ আৰু twice x minus 1 equal to 0 এতিয়া চোৱা twice x minus 1 equal to 0 এই ইকুৱেশনটোক যেতিয়া আমি সলভ কৰিম x equal to কিমান পাম 1/2 পাম নে নাপাম 1/2 পাম নে হয় খঞ্জন বুজি নাপালা কি বুজি নাপালা কোনটো কথা বুজি নাপালা খঞ্জন মাইকটো অন কৰি কোৱা খঞ্জন নম্বৰ এক্সাম্পলটো কিমান নম্বৰ এক্সাম্পল 2 নম্বৰটো হেল্ল' নহলে টেক্সট কৰিও ক'ব পাৰা যদি মাইকটো অন কৰি পেলাই ক'বলৈ এলাহ লাগিছে নেটৱৰ্ক ইছ্যু নেটৱৰ্ক ইছ্যুৰ কাৰণে বুজি পোৱা নাই তুমি কিটো চাই ল'বা ৰেকৰ্ডিংটো চাই ল'বা একদম সহজ এক্সাম্পল একদমই সহজ এক্সাম্পল বুজি পাই যাবা আশা কৰো হা সো 3 নম্বৰ সেটটো চোৱা twice x minus 1 equal to 0 ইয়াৰ পৰা x is equal to আমি 1/2 পাম হয়নে না কিন্তু 1/2 এটা নেচাৰেল নাম্বাৰ নহয় ইয়াত কি কৈছে x এটা নেচাৰেল নাম্বাৰ হ'ব লাগিব আৰু লগতে twice x minus 1 equal to 0 হ'ব লাগিব কিন্তু 1/2 এটা নেচাৰেল নাম্বাৰ নহয় গতিকে ই কি সেট হৈ যাব ই হৈ যাব এম্পটি সেট আৰু এম্পটি সেট এটা কি সেট এটা ফাইনাইট সেট ইয়াত কিমানটা এলিমেন্ট থাকে 0টা এলিমেন্ট থাকে সেয়ে ই কি সেট এটা ফাইনাইট সেট এম্পটি সেটও এটা কি সেট হয় ফাইনাইট সেট হয় মনত ৰাখিবা দেই ডেফিনিশনতে চোৱাচোন ডেফিনিশনতে কি লিখা আছিল যে a set which is empty or consist of a definite number of elements তাৰমানে এটা সেট যদি এম্পটি সেট হয় আৰু তাৰ লগতে সৰি যদি এম্পটি সেট হয় বা ডিফাইনাইট নাম্বাৰ অফ এলিমেন্টস যদি থাকে তেনেহলে তাক আমি কি বুলি কওঁ ফাইনাইট সেট বুলি কওঁ হয় নে নহয় বুজি পাইছা সবে কাৰোবাৰ কিবা কনফিউজন আছে নেকি নাই all clear very good তাৰপিছত কি দিছে চোৱা the set of all x such that x belongs to n and x is prime এতিয়া আমাৰ ওচৰত কিমান প্ৰাইম নাম্বাৰ আছে তোমালোকে জানানে প্ৰাইম নাম্বাৰ যে ইনফাইনাইট নাম্বাৰ অফ প্ৰাইমছ আছে সেইটো কথা জানানে আমাৰ ওচৰত যে অসীম সংখ্যক যে মৌলিক সংখ্যা আছে সেই কথাটো জানানে নাজানা তোমালোকে গুড জানা ভেৰি গুড সো যেহেতু আমাৰ ওচৰত অসীম সংখ্যক মৌলিক সংখ্যা আছে এটা যেহেতু আমাৰ ওচৰত ইনফাইনাইট নাম্বাৰ অফ প্ৰাইম নাম্বাৰছ আছে গতিকে এই যেটো সেট দিয়া আছে আমাক x is a prime ই এটা কি সেট হৈ যাব তোমাৰ ইনফাইনাইট সেট হৈ যাব হয়নে ইনফাইনাইট সেট হৈ যাব আৰু এই সেটটোক আমি কি বুলি লিখিব পাৰো এনেকে লিখি যাব পাৰো নে 2 3 4 নহব 5 হ'ব 6 নহব 7 হ'ব 8 9 10 11 হ'ব 12 নহয় 13 হ'ব এনেকে এনেকে গৈ থাকিব নাই সৰি 13 হ'ব এইদৰে এনেকে গৈ থাকিব
হয়নে গতিকে ই এটা কি সেট ইনফাইনাইট সেট আন্ডাৰস্টুড একদম সহজ কথা এই আকৌ অথনি অলপ আগতে দিয়া যোৱা ক্লাছত পঢ়োৱা এক্সাম্পলটোকে ঘূৰি আহিছে the set of all x such that x belongs to n and x is odd তাৰ মানে odd natural number সংহতি হয়নে নহয় গতিকে এই সেটটো কি হৈ যাব 1 3 5 7 9 11 এনে গৈ থাকিব গতিকে ই কি সেট এটা ইনফাইনাইট সেট যেহেতু ইয়াত ইনফাইনাইট নাম্বার অফ এলিমেন্টস আছে ইনফাইনাইট সেট বুজি পালা সবে ফাইনাইট সেটৰ ক্ষেত্ৰত 0টা এলিমেন্টটো যদি থাকে তাৰ মানে হি যদি এম্পটি সেটও হয় তেনে হলে তাকো আমি ফাইনাইট সেট বুলি কম আদাৰৱাইজ ইনফাইনাইট সেটটো একেবাৰে সহজ very good সোহেলে ধুনিয়া এটা কোৱেশ্চন দিছে if x is a rational number then the set to কি infinite হ'ব নেকি rational number ভাবাচোন কিমান আমাৰ ওচৰত কিমান rational number আছে আমাৰ ওচৰত finite number of rational numbers আছে নেকি আমাৰ ওচৰত যিমান rational number আছে rational numberটো infinite আছে হয়নে নহয় rational numberৰ সেটটোৰ ভিতৰত natural number সোমাই আছে হয়নে rational numberৰ সেটটোৰ ভিতৰত natural number সোমাই আছে আৰু natural numberই যদি আমাৰ ইমান infinite number of natural numbers আছে তেনহলে rational numberও infinite হ'ব very good question if x is a rational number then the set yes সেই সেটটো এটা কি সেট হৈ যাব infinite set হৈ যাব কিহৰ কাৰণে কাৰণ rational number আমাৰ ওচৰত infinite number of rational number আছে আৰু কাৰোবাৰ কিবা কোৱেশ্চন আছে C মানে কি C মানে ক্লিয়াৰ ন প্ৰতিভা SC মানে সুপাৰ ক্লিয়াৰ বঢ়িয়া কাৰোবাৰ কিবা কোৱেশ্চন আছে নেকি আৰু এনেকে কোৱেশ্চন খুৰিব পাৰা দেই দিস ইজ এ ভেৰি গুড কোৱেশ্চন I have no question okay কোৱেশ্চন যদি নাই তেনেহলে আমি আগবাঢ়ো তাৰ পাছত কি আহিলে ইকুৱেল সেটস আমাৰ নেক্সট টপিক এইখিনি বস্তু আমি পঢ়িলো এতিয়া আমি ইকুৱেল সেটস পঢ়িম সবে কিতাপ ললানে বাৰু okay good very good খঞ্জন এতিয়ালৈকে কিতাপ লোৱা নাই কিতাপ নললেও প্ৰবলেম নাই তোমালোকে এই কিতাপখন ডাউনলোডে কৰি ল'ব পাৰা NCERT ৱেবসাইটৰ পৰা এই কিতাপখন ডাউনলোড কৰি ল'বা ডাউনলোড কৰি ল'লেও অন্তত তোমালোকৰ সুবিধা হৈ যাব ওকে যিসকলে কিতাপ লোৱা নাই এতিয়ালৈকে কিতাপবিলাক লৈ লোৱা দেই সময় আৰম্ভ হৈ গ'ল পঢ়িবলৈ ষ্টাৰ্ট কৰিব লাগিব এটা আমি নেক্সট টপিকত যাওঁ ৰেডি Are you guys ready? Next topic to hoise equal sets. Equal sets পঢ়িম তাৰপাছত exercise 1.2 আহি গ'ল equal sets সোৱা বাৰু তোমালোকে equal sets পঢ়াৰ আগত তোমালোকে কোনবাই ক'ব পাৰা নেকি equal sets শব্দটো শুনাৰ লগে লগে দুটা সেটক আমি equal বুলি কেতিয়া কম মাইকটো অন কৰিয়ে কোৱাচোন দুটা সেটক আমি ইকুৱেল সেট বুলি কেতিয়া ক'ব পাৰো মাইকটো অন কৰি ক'ব পাৰা ফৰ এক্সাম্পল মই তোমাক এক্সাম্পল দিওঁ দেই এক্সাম্পল দিওঁ সাপোজ 1 2 3 আৰু A B C এই দুটা ইকুৱেল সেট হয় নে নহয় এই দুটা ইকুৱেল সেট হয় নে নহয় তোমালোকৰ মতে নহয় স্যাৰ মানে ডেফিনেশনত বাদ দিয়া ডেফিনেশনত মই নাযাওঁ কিন্তু শব্দটো শুনিয়ে তোমালোকৰ যেনেকুৱা লাগিছে এই দুটা ইকুৱেল সেট হয় নে নহয় কোনে কৈছে নহয় নহয় স্যাৰ প্ৰিয়মে কৈছে নহয় কাৰ মতে হয় মমিনা ভিতৰৰ কন্টেন্টস বিলাক ইকুৱেল হলে ইয়েস নহয় প্ৰতিভাই কৈছা নহয় মমিনাই কলা যে নহয় ওকে সোৱা এই দুটা সেটত ইকুৱেল নাম্বাৰ অফ এলিমেন্টস হে আছে ইয়াক যদি মই A সেট বুলি কওঁ ইয়াক যদি মই B সেট বুলি কওঁ ওকে
তেনেহলে নাম্বাৰ অফ এলিমেন্টস ইন দ্য সেট A ইজ ইকুৱেল টু 3 আৰু নাম্বাৰ অফ এলিমেন্টস ইন দ্য সেট B ইজ অলসো ইকুৱেল টু 3 কিন্তু A আৰু B সেটত সেম এলিমেন্ট নাই গতিকে আমি A আৰু B সেটক ইকুৱেল বুলি ক'ব নোৱাৰো A আৰু B সেটক ইকুৱেল হ'ব মানে দুটা সেট ইকুৱেল হ'বলৈ কি হ'ব লাগিব সিহঁতত এক্স্যাক্টলি সেম এলিমেন্ট থাকিব লাগিব ইয়াত ডেফিনেশনটো লিখি দিছো মই two sets A and B are said to be equal if they have exactly the same elements বুজি পাইছা নে কথাটো এক্সাম্পল চালে আৰু ধুনিয়াকে বুজি পাই যাবা এক্সাম্পল চালে আৰু বৰ ধুনিয়াকে বুজি পাই যাবা দুটা সেটক আমি ইকুৱেল বুলি এই ইকুৱেল সেটটো যদিও এতিয়া ডেফিনেশনটো বৰ সহজ লাগিছে আমি এটা দুটা ক্লাছৰ পাছত যেতিয়া আকৌ মানে সাবসেট পঢ়িম কিছুমানে নাপাবা বাৰু কিছুমানটো আজিয়ে কিছুমানৰ বিদায় হ'ব যিসকল ৰৈ যাব তেওঁলোকে যেতিয়া আমি যেতিয়া নেক্সট তোমাৰ সাবসেট পঢ়িম তেতিয়া গম পাম যে সাবসেটৰ লগত ইকুৱেলিটিৰ এটা বৰ ধুনিয়া সম্পৰ্ক আছে কথাখিনি অলপ টান হয় অলপ কমপ্লিকেটেড হয় অলপ সূক্ষ্ম কথা হয় সেই কথাখিনি আমি নেক্সট এটা বা দুটা ক্লাছত গম পাম স্যাৰ বোথ যদি এমটি সেট হৈ যায় তেতিয়া কি হ'ব গুড ভেৰি গুড কোৱেশ্চন দুটা যদি এমটি সেট হৈ যায় সেই দুটা সেট ইকুৱেল হ'বনে ইয়েস অফ কোৰ্স দুটা এমটি সেট সদায় ইকুৱেল সেট হয় ভেৰি গুড কোৱেশ্চন খঞ্জন মই এতিয়া অলপ টান কথা এটা কওঁ দেই খঞ্জনৰ উত্তৰটো দিবলৈ মই এটা টান কথা এটা অলপ টান কথা বৰ বেছি টান কথা নহয় কাৰণ মানে কথাটোত অলপ ইংৰাজীহে জড়িত হৈ আছে ম্যাথমেটিক্স বৰ বেছি জড়িত হৈ থকা নাই খঞ্জন লক্ষ্য কৰিবা বা বাকি বিলাকেও লক্ষ্য কৰিবা যেতিয়া মই এই ডেফিনেশনটো লিখিছিলো a set which does not contain any element is called the empty set বুলি কৈছো a empty set বুলি লিখা নাই a set which does not contain any element is called an empty set বুলি লিখা নাই কৈছো যে কোনবা সেটত যদি কোনো এলিমেন্টে নাথাকে তেনেহলে দা এম্পটি সেট বুলি কোৱা হয় তাৰ মানে সকলোবোৰ এম্পটি সেট একেই তাৰ মানে পৃথিৱীত যিমান এম্পটি সেট আছে সকলো সেই এটাই এম্পটি সেট কোনো বেলেগ এম্পটি সেট নহয় সেইকাৰণে দা এম্পটি সেট শব্দটো ব্যৱহাৰ কৰা হয় দা মানে এটাই এম্পটি সেট গতিকে দুটা এম্পটি সেট সদায় ইকুৱেল হয় বুজি পাইছা নিৰ্দিষ্টকে বুজাইছে না নিৰ্দিষ্টকে বুজাইছে মানে কি কোৱেশ্চনটো খুধাৰ কাৰণে বুজাইছো দেই বেয়া নাপাবা নিৰ্দিষ্টকে বুজোৱা নাই সবকে একেলগে বুজাইছো আচ্ছা দা শব্দটোৰ কাৰণে নিৰ্দিষ্টকে বুজোৱা নাই মানে প্ৰতিভা তুমি মাইকটো অন কৰিবলৈ কোৱাচোন কি সুধিব বিচাৰিছা হেল্ল' কৌস্তৱ কিবা কবা কৌস্তৱ কিবা কবা কোৱা প্ৰতিভা কিবা কবা কিবা কবলগীয়া থাকিলে সুধিব পাৰা দেই তাৰমানে যেতিয়া দাইম এনে অন হৈ গৈছিল ওকে চোৱা যেতিয়া দা এম্পটি সেট বুলি কৈছো তোমালোকে কথাটো নুবুজিবও পাৰা কাৰণ তোমালোকৰ এইটো বহুত ওপৰৰ লেভেলৰ কথা মানে ক্লাস 11 আৰু 12ৰ ষ্টুডেন্টক সাধাৰণতে এই কথাটো কোৱা নহয় কিন্তু যেহেতু মানে কথাটো ক্লাছত উঠিলে সেইবাবেহে কৈ আছো মই যেতিয়া দা এম্পটি সেট শব্দটো ব্যৱহাৰ কৰিছো এন এম্পটি সেট বুলি কোৱা নাই মই দা এম্পটি সেট বুলি কৈছো দা এম্পটি সেট বুলি কোৱাৰ লগে লগে এইটোৱে বুজায় যে পৃথিৱীত এম্পটি সেট এটাই আছে বেলেগ নাই এটাই এম্পটি সেট গতিকে তুমি যদি কোৱা তাৰমানে আমি যিমানখিনি এম্পটি সেটৰ এক্সাম্পল দেখিলো তাৰ বেলেগ বেলেগ ডেসক্ৰিপচনত আমি এম্পটি সেটৰ মানে এক্সাম্পল দেখিছো হয় নে ৰবা মই দেখাই দিও দেই এইকিটা যে আমি এক্সাম্পল দেখিলো এই এটা এম্পটি সেট ইয়াৰ ডেসক্ৰিপচনটো বেলেগ ইয়াৰ ডেসক্ৰিপচনটো বেলেগ ডেসক্ৰিপচন বেলেগ বেলেগকে দেখিছো হয় নে যদিও ডেসক্ৰিপচন বেলেগ এই তিনিওটা ক্ষেত্ৰত এই চাৰিওটা ক্ষেত্ৰত চাৰিওটা আমি এম্পটি সেটৰ এক্সাম্পল দেখিছো নাই এই চাৰিওটা সেট ইকুৱেল সেট তাৰমানে A is equal to B is equal to C is equal to D এই চাৰিওটা সেট ইকুৱেল সেট যদিও ইহঁতৰ ডেসক্ৰিপচন বেলেগ বেলেগ বুজি পাইছানে কোনে জানো কথাটো সুধিছিলে খঞ্জন ধৰিব পাৰিছানে কথাটো
ভেৰি গুড কুৱেশ্যন তুমি কুৱেশ্যনটো সোধাৰ কাৰণে কিছুমান বস্তু খোল খাই গ'ল খঞ্জন ধৰিব পাৰিছা বাকীবিলাকেও ধৰিব পাৰিছা কথাটো যদিও ডেসক্ৰিপশন বেলেগ বেলেগ সেই গোটেইকেইটা সেট ইকুৱেল সেট সবে ধৰিব পাৰিছা সবে বুজি পাইছা ওকে এসি মানে অল ক্লিয়াৰ ওকে বঢ়িয়া ভেৰি গুড আগবাঢ়ো দেই এতিয়া তাৰপিছত ক'ত আছিল এতিয়া দুটা সেটক যদি আমি ইকুৱেল সেট বুলি কওঁ সেই বস্তুটো বুজাবৰ বাবে আমি কিদৰে ডিনোট কৰো এই দৰে ডিনোট কৰো ওকে আন্ডাৰস্টুড a is equal to b বুলি লিখো এইখিনি বস্তু মছি দিও দেই এইখিনি প্ৰয়োজন নাই ন এইখিনি বস্তু মছি দিছো দুটা সেট যদি ইকুৱেল হয় তেনেহলে তাক বুজাবৰ বাবে আমি a equal to b সাইনটো ইউজ কৰো লক্ষ্য কৰিবলগীয়া কথা যে এই ইকুৱেল সাইনে ইয়াত দুটা নাম্বাৰৰ ইকুৱেলিটি বুজাই থাকা নাই আগতে আমি তোমালকে মানে যিমান ইকুৱেল সাইনটো পাইছা আগতে ক্লাস 8 9 10 লৈকে তোমালকে যি ইকুৱেল সাইন পাইছা সেই ইকুৱেল সাইনটো দুটা নাম্বাৰৰ ইকুৱেলিটি বুজাবৰ বাবে ব্যৱহাৰ কৰি থকা হৈছে কিন্তু এই ইকুৱেল সাইনটো তোমাৰ দুটা সেটৰ ইকুৱেলিটি বুজাবৰ বাবে ব্যৱহাৰ কৰা হৈছে গতিকে এই ইকুৱেল সাইনটো এটা বিশেষ মহত্ব আছে তাৰপিছত কি কৈছে চোৱা আদাৰৱাইজ দ্য সেটস আৰ সেড টু বি আনইকুৱেল যদি তাৰমানে দুটা সেটত এক্স্যাক্টলি সেম এলিমেন্ট যদি নাথাকে তেনেহলে আমি তাক আনইকুৱেল সেট বুলি কওঁ ফৰ এক্সাম্পল আমি বিভিন্ন ধৰণৰ এক্সাম্পল অলপ পাছতে পাম আনইকুৱেল সেট আৰু সেই আনইকুৱেলিটিটো বুজাবৰ বাবে আগতে আমি যিদৰে মানে নাম্বাৰৰ আনইকুৱেলিটি যিদৰে বুজাও সিমিলাৰলি সেটৰো আনইকুৱেলিটি সেম সিম্বল দিয়ে আমি বুজাও ওকে আন্ডাৰস্টুড কোনবাই কিবা বুজা নাই নেকি বুজি পাইছা ন ওকে আগবাঢ়িছো দেই এতিয়া আমি এক্সাম্পল বিলাক চাওঁ দেই অলপ এক্সাম্পল আছে এক্সাম্পল খিনি চাওঁ দুটা সেট দিছে চোৱা এটা দিছে a is equal to 1 2 3 4 আৰু এটা দিছে b is equal to 3 1 4 2 লক্ষ্য কৰা দুটা সেটে কি ফৰ্মত আছে টেবুলাৰ ফৰ্মত আছে হয়নে নহয় আৰু ফাৰ্স্ট ক্লাছ নে সেকেন্ড ক্লাছত হ'বলা আমি এটা নোট পঢ়িছিলো যে টেবুলাৰ ফৰ্মত তুমি এলিমেন্টস বিলাক কি অৰ্ডাৰত লিখিছা ডাজ নট মেটাৰ হয়নে নহয় ৰবা মই নোটছটো উলিয়াই দিওঁ এটো উলাই আছে in roster form the order in which the elements are listed is immaterial এটো হয়নে সিনাখন আমি পঢ়িছিলো লাস্ট ক্লাছত গতিকে এই যে সেট দুটা 1 2 3 4 আৰু 3 1 4 2 ইয়াত খালি অৰ্ডাৰটো চেঞ্জ কৰিছে হয়নে নহয় কিন্তু 1 ইয়াতো আছে 2 ইয়াতো আছে 3 ইয়াতো আছে 4 ইয়াতো আছে দুটাই গতিকে কি হৈ যাব ইকুৱেল সেট হৈ যাব ইয়াৰ পৰা আমি কি লিখিব পাৰো যে a is equal to b বুলি লিখিব পাৰো বুজি পাইছা তাৰ পাছত এই সেটটো চোৱা দুই নম্বৰ এক্সাম্পলটো চোৱা কি দিছে a is the set of all x such that x is a prime আৰু x is less than 6 less than 6 তে 6 তকৈ সৰু প্ৰাইম নাম্বাৰ কি কি আছে আমি যদি টেবুলাৰ ফৰ্মত যদি লিখি যাও কি কি আছে 2 আছে 3 আছে 3 আৰু 5 2 3 আৰু 5 আছে হয়নে এইকিটাই বাকিটো আৰু নাই আৰু কিবা আছে নেকি 6 তকৈ সৰু প্ৰাইম নাম্বাৰ এইকিটাই আছে তাৰপিছত p এটা সেট দিছে চোৱা যে x is the set of all x such that x is a prime factor of 30 prime factor মানে কি অসমীয়াত কয় তোমাৰ মৌলিক উৎপাদক মৌলিক উৎপাদক মনত আছে নাই ইংৰাজীত তাক প্ৰাইম ফেক্টৰ বুলি কয় এটা 30 ৰ প্ৰাইম ফেক্টৰ কি কি আছে 30 ক 2 দি ডিভাইড যায় তুমি 30 ৰ প্ৰথমত ফেক্টৰাইজেশনটো আমি কৰি লওঁচোন 30 ক আমি কি দি কৰিব পাৰো 2 ৰে কৰিলে 15 আহিলে তাৰপিছত 3 ৰে কৰিলো 5 আহিলে 2 3 আৰু 5 গতিকে ইয়াতো কি আহিব 2 3 আৰু 2 3 আৰু 5 আহিলে লক্ষ্য কৰা যে দুটা সেটৰ ডেসক্ৰিপশনটো কিমান বেলেগ বেলেগ A সেটৰ ডেসক্ৰিপশনটো চোৱা আৰু P সেটৰ ডেসক্ৰিপশনটো চোৱা কিমান বেলেগ বেলেগ ডেসক্ৰিপশনটো বেলেগ বেলেগ হোৱা সত্ত্বেও আমি ইয়াৰ পৰা কি ইমপ্লাই কৰিব পাৰো যে এই দুটা সেট ইকুৱেল সেট A is equal to P বুজি পাইছানে সবে 1 নহব নেকি 30 ৰ ফেক্টৰ চোৱা খঞ্জন তোমাক এটা কথা বুজাই দিও 1 30 ৰ ফেক্টৰ হ'ব কিন্তু 1 প্ৰাইম ফেক্টৰ নহয় 1 এটা প্ৰাইম নাম্বাৰ নহয় ন 15 ও হ'ব 30 ৰ ফেক্টৰ কিন্তু 15 টো তোমাৰ প্ৰাইম ফেক্টৰ নহয় ন বুজি পাইছা কি কৈছো
খঞ্জন বুজি পাইছা গুড ভেৰি গুড আৰু কাৰোবাৰ কিবা কোৱেশ্চন আছে নেকি আৰু কাৰোবাৰ কিবা কোৱেশ্চন আছে নেকি নাই কোৱেশ্চন নাই মাইকটো অন কৰি পেলাই কোৱেশ্চন সুধিব পাৰা দেই তোমাৰ লাজ কৰিব নালাগে একদম বিন্দাস মাইকটো অন কৰি ক্লাছ সুধিব কোৱেশ্চন সুধিব পাৰা ওকে আগবাঢ়ো ন বাকিকেইটা এক্সাম্পললৈ যাওঁ দেই আগবাঢ়িছোঁ নেক্সট এক্সাম্পল নাম্বাৰ 7 কিতাপত থকা এক্সাম্পল নাম্বাৰ 7টো আমি এতিয়া চাওঁ কিতাপত ক'ত গ'ল এক্সাম্পল নাম্বাৰ 7 এইটো এক্সাম্পল নাম্বাৰ 7টোকে মই ইয়াতে নোটছত লিখি লৈছোঁ ধুনীয়াকে দেই কি সেট দিছে চোৱা a is equal to 0 এটা সেট দিছে b সেটটো মানে a is equal to 0 মানে কি ইয়াত এটা এলিমেন্টে আছে 0 ইয়াত কোনো এলিমেন্ট নথকা নাই বুজোৱা দেই লক্ষ্য কৰিবা a টো এটা এম্পটি সেট নহয় a এর ভিতৰত এটা এলিমেন্ট আছে আৰু সেই এলিমেন্টটো হৈছে 0 এলিমেন্ট কনফিউজ নহবা কিন্তু দেই ইয়াত b সেটটো কি দিছে চোৱা b is the set of all x such that x is greater than 15 আৰু x is less than 5 এনেকুৱা কিবা নাম্বাৰ আছে নেকি যিটো 5তকে সৰু কিন্তু 15তকে ডাঙৰ দুটা একেলগে সম্ভৱ আছে নেকি এনেকুৱা কিবা নাম্বাৰ আছে নেকি মাইকটো অন কৰি ক'বলৈ লাজ লাগিছে একো লাজ কৰিবলগীয়া নাই তোমাক কোনেও চিনি নাপায় প্ৰতিভা বিন্দাস প্ৰশ্ন কৰা বা চেটতো লিখি দিব পাৰা কোৱেশ্চনটো যদি লাজ লাগিছে কিবা যদি কোৱেশ্চন আছে চেটত লিখি দিয়া আদাৰৱাইজ মাইকটো অন কৰি কৈ দিয়া তোমাক কোনেও চিনি নাপায় একদমেই লাজ নকৰিবা একদম নিলাজ হৈ পেলাই কোৱেশ্চন সুধিব লাগে ক্লাছত লাজ নকৰিবি ভন্টি একদম নিলাজ হৈ পেলাই কোৱেশ্চন একদম চিন্তাই নকৰিবা মই কিন্তু একদম সৰুতকে সৰু কোৱেশ্চনো মানে একচেপ্ট কৰো দেই এনেকুৱা মই কেতিয়াও এনেকে নকওঁ যে এই এইটো কি ফালতু কোৱেশ্চন সুধিলা তেনেকে কেতিয়াও নকওঁ একদম ইমেচিউৰ কোৱেশ্চন সুধিলেও নো প্ৰব্লেম আমি এনেও নিলাজ বুলি তেৰিকি নাপায় দেই বাৰু চোৱা এইটো কোৱেশ্চনৰ উত্তৰ দিয়াচোন b is the set of all x such that x is greater than 15 আৰু x is less than 5 এনেকুৱা কিবা নাম্বাৰ আছে নেকি এনেকুৱা কিবা নাম্বাৰ আছে নেকি যিটো নাম্বাৰ 5তকে সৰু আৰু 15তকে ডাঙৰ স্যাৰ এটো এম্পটি সেট হ'ব স্যাৰ yes এম্পটি সেট হ'ব কাৰণ এনেকুৱা কোনো নাম্বাৰেই নাই যিটো 5তকে সৰু আকৌ 15তকে ডাঙৰ দুটা একেলগে সম্ভৱ নহয় ন যিবিলাক নাম্বাৰ 5তকে সৰু সেইবিলাকটো 15তকৈও সৰু হয় না আৰু যিবিলাক নাম্বাৰ 15তকে ডাঙৰ সেইবিলাক নাম্বাৰ 5তকৈও ডাঙৰ 5তকৈতো সৰু নহয় হয় না গতিকে সেই দুয়োটা কথা একেলগে সম্ভৱ নহয় সেয়েহে ই এটা কি সেট হৈ যাব এম্পটি সেট হৈ যাব ভেৰি গুড প্ৰিয়ম ডেকা ই কি হৈ যাব এটা এম্পটি সেট হৈ যাব হয়নে নেক্সট সেটটো কি দিছে c is the set of all x such that x minus 5 is equal to 0 ইয়াৰ পৰা আমি কি পাম সেটটো কি পাম only x is equal to 5 হৈ যাব হয় নহয় ইয়াত এটা এলিমেন্ট থাকিব হয়নে বুজি পাইছানে গুড ভেৰি গুড d সেটটো কি দিছে চোৱা d is the set of all x such that x square is equal to 25 x square equal to 25 হলে x equal to কি হ'ব -5 আৰু 5 হ'ব হয় না গতিকে এই সেটটোক আমি সেট বিল্ড রোস্টার ফর্মত বা টেবুলার ফর্মত কি দৰে লিখিব পাৰো -5, 5 বুলি লিখিব পাৰো হয় না ইয়াত দুটা এলিমেন্ট আছে ইউ ফাইনাইট সেট এইবিলাকো ফাইনাইট সেট এতিয়ালৈকে পোৱা গোটেইকেইটা সেটে ফাইনাইট সেট তাৰ পাছত চোৱা ই সেটটো কি বুলি দিছে ই সেটটো দিছে the set of all x such that x is an integral positive root of the equation this integral positive root মানে কি কোনবাই জানা নেকি কোনবাই ক'ব পাৰিবা নেকি integral positive root মানে কি integral positive root মানে কি কোনবাই ক'ব পাৰিবা নেকি
ইন্টিগ্ৰেল মানে হৈছে সি এটা ইন্টিজাৰ হ'ব লাগিব, ইন্টিজাৰ মানে অখণ্ড সংখ্যা হ'ব লাগিব, আৰু পজিটিভ মানেটো ধনাত্মক, তোমালোকে জানাই পজিটিভ মানে পজিটিভ। আৰু ইন্টিগ্ৰেল পজিটিভ ৰুট মানে সেই ইকুৱেশ্যনটোৰ দুটা ৰুট পাম, হয়নে নহয়, দুটা সলিউশন পাম, সেই দুয়োটা সলিউশনৰে যিটো মানে এটা ইন্টিজাৰ হ'ব আৰু পজিটিভ হ'ব, সেই ৰুটটোকহে আমি কনসিডাৰ কৰিম। ৰুট মানে সলিউশন দেই। চোৱা কি বুলি দিছে, the set of all x such that x is an integral positive root of x square minus twice x minus 15 is equal to 0. ইয়াক যদি আমি সলভ কৰো, x square minus twice x কিমান হ'ব, 5 3 গুণে 15, হয় না, 5 3 গুণে 15 বুলি ক'লে minus 5x plus thrice x, মিডিল টার্ম যদি ব্রেক কৰি দিও, minus 15 is equal to 0. ইয়াক এতিয়া আমি ফেক্টৰাইজ কৰিলে কি হৈ যাব, তোমাৰ x কমন ললে ইয়াত আহিব x minus 5 আৰু plus 3 কমন ললে আহিব x minus 5 is equal to 0. তাৰ পৰা আমি কি পালো, x minus 5 into x plus 3 is equal to 0. এটো পালো, হয় না নহয়। ইয়াত চোৱা ইয়াৰ পৰা আমি x ৰ মান কি কি পালো, এটা পালো -3, এটা পালো 5। দেখি আছানে সবে, দেখি আছানে? yes, -3 আৰু 5 পালো। গুড, বুজি পাইছা? এতিয়া এই -3 আৰু 5ৰ কোনটো আমি কনসিডাৰ কৰিম? -3 টো 5 কনসিডাৰ নকৰো, অনলি 5 টো কনসিডাৰ কৰিম। -3 টো কনসিডাৰ নকৰো, কিহৰ কাৰণে কনসিডাৰ নকৰো, কাৰণ সি এটা নিগেটিভ নাম্বাৰ। অনলি 5 টো কনসিডাৰ কৰিম। গতিকে এই সেটটোত কি আহিব, অনলি 5 এলিমেন্ট আহিব দেই। এতিয়া চোৱা এ বি সি ডি ই, আমি পাঁচটা সেট পালো। এ বি সি ডি ৰ মাজত কোনকিটা ইকুৱেল, সি আৰু ই ইকুৱেল, হয়নে? চি আৰু ই ইকুৱেল, বাকি এটাও আনটোৰ লগত ইকুৱেল নহয়। চি ইজ ইকুৱেল টু দ্য সেট ই, বাকি এটাও আনটোৰ লগত ইকুৱেল নহয়। এ সেটটোত কিন্তু এটা এলিমেন্ট আছে, ই এমটি সেট নহয় কিন্তু, মানে তোমালোকৰ এ আৰু বি টো অলপ কনফিউজ লগাবৰ বাবেই দিছে। এ সেটটোক এনেকুৱাকে দিছে যে দেখাত এনেকুৱা লাগিব ইয়াত 0টা এলিমেন্ট আছে, ইয়াত 0টা এলিমেন্ট নাই, তাত এটা এলিমেন্ট আছে আৰু সেই এলিমেন্টটো হৈছে 0। ওকে, বি সেটটো এটা এমটি সেট, সি সেটৰ এটাই এলিমেন্ট আছে, সেইটো হৈছে 5, ডি সেটৰ দুটা এলিমেন্ট আছে -5 আৰু 5, আৰু ই সেটৰো এটাই এলিমেন্ট আছে, সেইটো হৈছে 5। গতিকে আমি এ বি সি ডি ই এই গোটেই পাঁচটা সেটৰ মাজত আমি ইকুৱেলিটি ক'ত পালো, চি আৰু ই সেটটোত পাইছো। যদিও চোৱা চি সেটৰ ডেসক্ৰিপশন কিমান বেলেগ, ই সেটৰ ডেসক্ৰিপশন কিমান বেলেগ, তথাপিও চি আৰু ই দুটা ইকুৱেল সেট। ইন্টাৰেষ্টিং পাইছানে কথাখিনি, নে অলপ টান লাগিছে, নে বৰিং লাগিছে? হা, মজা লাগিছে, গুড, ভেৰি গুড। বাৰু মেথামেটিক্স কোনে কোনে টান পোৱা, সেইটো কথা কোৱাচোন। কোনোবাই টান পোৱা নেকি, খুব বেয়া পোৱা নেকি, কোনোবাই মেথামেটিক্স বেয়া পোৱা আছে নেকি কোনোবাই? কিছুমান থাকে ন, মই যেনেকে মই বায়লজি ভাল নাপাওঁ। কোনোবা মেথামেটিক্স বেয়া পোৱা ষ্টুডেন্ট আছে নেকি? ভাল পোৱা, গুড, ভেৰি গুড। ভাল পাওঁ, বাট HSLC নাম্বাৰ না, নাম্বাৰ পোৱাটো বৰ বেছি ইম্পৰ্টেন্ট কথা নহয়, ভাল পোৱাটোহে বেছি ইম্পৰ্টেন্ট। মোৰো প্ৰিয়, গুড, ভেৰি গুড। খঞ্জন নাম্বাৰ কম পালে এইটো নুবুজাই যে তুমি সাবজেক্টটোক বেয়া পোৱা। স্যাৰ বি নাম্বাৰ সেটত কোনো ডেসক্ৰিপশন নাই, তেন্তে আমি সোনকালে কেনেকৈ বুজি পাম? ডেসক্ৰিপশন নাই মানে, এক মিনিট ৰবা। বি সেটত ডেসক্ৰিপশন নাই কিয়? ডেসক্ৰিপশনটো দিয়ে দিছে, x is greater than 15 আৰু x is less than 15, এইটোৱে ইয়াৰ ডেসক্ৰিপশন। বেয়া পালে ক্লাস নকৰিলো হৈছে। গুড। ডিমনি, ডিমনি তোমাৰ নামটো বা কি, তুমি বুজি পাইছানে? সেইটোৱে তাৰ ডেসক্ৰিপশন। তুমি আগৰ ক্লাস কৰা নাই হ'বলা, সেইকাৰণে অলপ। দুলুমণি, আচ্ছা, দুলমণি, ওকে। দুলমণি তুমি আগৰ ক্লাস কৰা নাই কাৰণে বুজা নাই নেকি? ডেসক্ৰিপশন সেইটোৱে, x is greater than 15 আৰু x is less than 5 বুলি যে কৈছে, সেইটোৱে তাৰ ডেসক্ৰিপশন। বুজি পাইছানে? কিবা সুধিব খুজিলে তুমি মাইকটো অন কৰি পেলাই সুধিব পাৰা, এতিয়াও যদি কিবা বুজা নাই। এতিয়াও যদি কিবা বুজা নাই, তেন্তে মাইকটো অন কৰি সুধিব পাৰা। বুজি পাইছা? ওকে।
ওকে আমি গতিকে এইকিটা সেট ইকুৱেল পালো কোৱেশ্চন নাম্বাৰ 8 টো চোৱা বা এক্সাম্পল নাম্বাৰ 8 নট কোৱেশ্চন নাম্বাৰ 8 কিতাপত থকা এক্সাম্পল নাম্বাৰ 8 টোকে মই ইয়াত এতিয়া ডিসকাস কৰিম নোটছত ডিসকাস কৰিম দেই চোৱা কি দিছে a is the set of letters in the word alloy alloy শব্দটোত থকা আখৰ বিলাকৰ সংহতি alloy শব্দটোত কি আখৰ আছে লক্ষ্য কৰাচোন a আছে হয় না নহয় তাৰছত l আছে আকৌ l আছে সেই l টোক আমি আৰু নিলিখো হয় নহয় টেবুলাৰ ফৰ্মত যে আমি লাষ্ট ক্লাছত পঢ়িছিলো যে টেবুলাৰ ফৰ্মত আমি এটা এলিমেন্টক দুবাৰ নিলিখো লাষ্ট ক্লাছত এটো নোটস হিচাপে আছিল ইন roster form বা ইন টেবুলাৰ ফৰ্ম roster form আৰু টেবুলাৰ ফৰ্ম একে বস্তু দেই in roster form an element is not generally repeated আমি এটা এলিমেন্টক ৰিপিট নকৰো গটিকে এটো কি হ'ব a l এ হ'ব l টো আৰু নিলিখো তাৰছত o আহিব তাৰছত y আহিব হয় না এইকিটা লেটাৰেৰে এলয় শব্দটো গঠন হৈছে গটিকে a সেট টো হ'ব a l o y তাৰপিছত b সেট টো কি দিছে the set of letters in loyal loyalটো কি তোমাৰ শব্দ আছে চোন মানে কি আখৰ আছে l আছে o আছে y আছে a আছে আকৌ l আছে আকৌ হে l টো আমি নিলিখো হয় না নহয় হৈ গল l টো যেহেতু এবাৰ লিখিছো হৈ গল এতিয়া চোৱা দুয়োটা সেটেই এক্স্যাক্টলি সেম হয় না নহয় ইয়াত থকা প্ৰত্যেকটো এলিমেন্ট ইয়াত আছে আকৌ ইয়াত থকা প্ৰত্যেকটো এলিমেন্ট ইয়াত আছে যেহেতু এক্স্যাক্টলি ইকুৱেল হয় সেহে সিহঁতৰ ডেসক্ৰিপচন বেলেগ বেলেগ হোৱা সত্ত্বেও a is equal to b এই দুটা সেট সমান সেট বুজি পাইছানে কারবার কিবা কনফিউজন ওকে গুড ভেরি গুড কারো একো কনফিউজন নাই ন ভেরি গুড নো কনফিউজন ওকে ভেরি গুড এতিয়া চোৱা 2 নম্বৰ এক্সাম্পলটো চোৱা কি দিছে a is the set of all n ইমান সময় আমি x x ব্যৱহাৰ কৰি আহিছিলো এনেকে n y z তুমি যিকোনো লেটাৰ ব্যৱহাৰ কৰিব পাৰা কি দিছে n is the x a is the set of all n such that n belongs to z তাৰ মানে n এটা কি বস্তু n এটা ইন্টিজাৰ n এটা অখণ্ড সংখ্যা আৰু n স্কয়াৰ is less than or equal to 4 n এনেকুৱা ইন্টিজাৰ যাক স্কয়াৰ কৰিলে 4 তকে সৰু বা সমান হ'ব গতিকে ইয়াত লক্ষ্য কৰা যে -2 যদি আমি স্কয়াৰ কৰো সি 4 ৰ সমান হয় -1 যদি আমি স্কয়াৰ কৰো সি 4 তকে সৰু হ'ব 0 যদি আমি স্কয়াৰ কৰো সি 4 তকে সৰু হ'ব -2 স্কয়াৰ কৰিলে 4 পাম -1 স্কয়াৰ কৰিলে 1 পাম 4 তকে সৰু 0 স্কয়াৰ কৰিলে 0 পাম 4 তকে সৰু তাৰছত 1 স্কয়াৰ কৰিলে আমি 1 পাম 4 তকে সৰু আৰু 2 স্কয়াৰ কৰিলে আমি কি পাম 4 পাম যেটো 4 ৰ সমান হয় লেস দেন অর ইকুৱেল সাইন এটাও আছে নহয় গতিকে এইকিটা এলিমেন্ট এই সেটটোত আহিব হয় না নহয় তাৰ পাছত b সেটটো কি বুলি দিছে চোৱা the set of all x such that x belongs to r আৰু x square minus thrice x plus 2 equal to 0 এটা x square minus thrice x plus 2 equal to 0 ইয়াক যদি আমি সলভ কৰিব যাও x square minus thrice x plus 2 is equal to 0 2 এগুণে 2 হয় না নহয় x square minus twice x minus x plus 2 মিডল টার্ম এদৰে ব্ৰেক কৰিব পাৰো আমি তাৰ পৰা কি আহিব x minus 2 into x minus 1 is equal to 0 ইয়াৰ পৰা আমি কি পাম x is equal to 1 পাম আৰু 2 পাম গতিকে b সেটটো তোমাৰ কি হৈ যাব b সেটটো কি হৈ যাব b সেটটো হৈ যাব 1 আৰু 2 ইয়াত দুটা এলিমেন্ট আহিব 1 আৰু 2 এতিয়া a সেটটোত চোৱা কি এলিমেন্ট আছে আৰু b সেটটোত চোৱা কি এলিমেন্ট আছে a আৰু b ইকুৱেল হ'বনে নহয় a is not equal to b দুটা সেট ইকুৱেল সেট নহয় আন্ডাৰস্টুড বুজি পালা এই এক্সাম্পলটো বুজি পালা কাৰোবাৰ কিবা কনফিউজন আছে নেকি এই সেটটো লাষ্টৰ এক্সাম্পলটোত কাৰোবাৰ কিবা কনফিউজন আছে নেকি নাই মোৰ এটা বস্তুৱে ভাল লাগিছে তোমালোকে যে গুটেইখিনি কথা যে বুজি যায় আছা সেইটোৱে মোৰ ভাল লাগিছে আৰু কিবা ধৰণৰ যদি কনফিউজন থাকে একদম বিন্দাস মাইকটো অন কৰি মোক সুধিব পাৰা কাৰোবাৰ কিবা কনফিউজন আছে নেকি কোৱা কাৰোবাৰ কিবা কোৱেশ্চন আছে নেকি কনফিউজন নাথাকিলেও কোৱেশ্চন যদি আছে সেইটো সুধিব কাৰো একো কোৱেশ্চনে নাই ঠিক আছে আশা কৰো তোমালোকে গুটেইখিনি বস্তু বুজি পাইছা আৰু এইখিনি
থিওৰি পঢ়ি পেলাই তোমালোকে এক্সাৰসাইজ 1.2 কৰিব পাৰিবা আৰু এক্সাৰসাইজ 1.2 তোমালোকক হোমৱৰ্ক দিলো হা যদি তোমালোকে এক্সাৰসাইজ 1.2 কিবা বস্তু নোৱাৰা তেনেহলে মই এক্সাৰসাইজ 1.2 ডিসকাস কৰিম আদাৰৱাইজ নকৰো আৰু আদাৰৱাইজ নকৰো মানে কি মই তাৰ এটা ভিডিও বনাই পেলাই ইউটিউবত আপলোডে দি দিম তোমালোকে যদি কিবা নোৱাৰা তাৰ পৰা চাই লব পাৰা আৰু তথাপিও যদি কিবা নোৱাৰা তেনেহলে মোক ক্লাছত সুধিব পাৰা মাইকটো অন কৰি পেলাই এক্সাৰসাইজ 1.1 ৰ কোনবাই কিবা পাৰা নাই নেকি এক্সাৰসাইজ 1.1 ৰ কোনবাই কিবা পাৰা নাই নেকি স্যাৰ 5 নম্বৰটো বুজাই দিবছো এক্সাৰসাইজ 1.1 ৰ হয় এক্সাৰসাইজ 1.1 ৰ তোমাৰ ৰবা দে 5 নম্বৰ কোনটো গোটেই কিটা 2 নম্বৰ স্যাৰ 2 2 নম্বৰটো ইয়াত কি বুলি দিছে চোৱা b is the set of all x such that x is an integer আৰু x lies between -2 আৰু 9/2 তে তুমি সংখ্যা ৰেখাটোকে কল্পনা কৰাচোন এপেনে আছে -1 ইয়াত আছে 0 এই 0 আৰু -1 ৰ মাজতে জানো -1/2 টো নাই জানো ইয়াতে -1/2 টো নাই জানো আৰু 9/2 টো কাৰ মাজত আছে 4 আৰু 5 ৰ মাজত থাকিব না থাকিব 9/2 টো 9/2 কাৰ মাজত আছে 4/2 সৰি 8/2 9/2 আৰু 10/2 9/2 আৰু 10/2 ৰ মাজত আছে নাই 8/2 আৰু 10/2 ৰ মাজত আছে নাই 8/2 মানে হৈছে 4 আৰু 10/2 মানে হৈছে 5 গতিকে এখিনিত যদি 4 টো আছে বুলি কল্পনা কৰো ইয়াত যদি 5 আছে বুলি কল্পনা কৰো ইয়াত কি আছে ইয়াত আছে তোমাৰ 9/2 গতিকে 1 2 3 4 এটো ধৰিলো 1 2 3 4 ওকে এটো হৈছে তোমাৰ -1/2 আৰু এটো হৈছে 9/2 এই -1/2 আৰু 9/2 ৰ মাজত কি ইন্টিজাৰ আছে 0 1 2 3 4 গতিকে এই সেটটো কি হৈ যাব এই সেটটো কি হৈ যাব এই সেটটো হৈ যাব 0 1 2 3 4 হৈ গল বুজি পালা প্ৰিয়ম হয় স্যাৰ একদম সিম্পল কথা অলপ কল্পনা কৰিলে হ'ল আৰু বাৰু যি কি নহওক আজিলৈ ক্লাছটো আমি ইমানতে সামৰো ন নেক্সট ক্লাছত জুনে জুনে এডমিশন লয় সেই সকলহে থাকিব আজি আমাৰ 3টা ক্লাছৰ ডেমোটো শেষ হ'ল আশা কৰো তোমালোকক আকৌ লগ পাম ক্লাছটো ইমানতে সামৰিলো কাৰোবাৰ কিবা আছে নেকি ক'বলগীয়া আছে নেকি কাৰো একো ক'বলগীয়া নাই ঠিক আছে বাই বাই তেন্তে গুড নাইট বাই বাই